নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিক্ৰিয়াদৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আৰু সকলোৱে গম পাইছে 19 অনুৰ্ধৰ 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট চলি আছে মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আজি অৱতীৰ্ণ হৈছিলে অংকুৰ জ্যোতি আৰু নৱজ্যোতি কাপ আৰু 25 ৰানৰ ব্যৱধানত জয়ী হৈছে অংকুৰ জ্যোতি ক্লাব আৰু মূলত উপস্থিত আছে দুই দলৰ অধিনায়ক লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী মূলত উপস্থিত আছে মই মন্তব্য ল'ব চেষ্টা কৰিম অধিনায়কৰ প্ৰথমতে মই তোমাৰ ওচৰলৈ আহিছোঁ নৱজ্যোতি ক্লাবৰ অধিনায়ক তুমি যেহেতু কেনেকুৱা লাগিলে আজি প্ৰথমখন মেচতে সিজনৰ পৰাস্ত হ'বলগীয়া হ'ল কি ক'বা আজি প্ৰথমখন মেচতে আমি পৰাস্ত কৰিলোঁ আমাৰ মাজতে আমাৰ লেক অফ কিছুমান ফিল্ডিং মিছৰ কাৰণে আজি যিটো ৰান স্ক'ৰ হ'ব নালাগিছিলে সেইটো স্ক'ৰ গুচি গ'ল কিন্তু ক্ৰেডিটছ গ'জ টু অংকুৰ জ্যোতি সেইটো খুব ভাল খেলিছে এটা ধুনীয়া আমি 15 ৰানৰ ভিতৰত হয়তো 3টা উইকেট গৈছিলে সিহঁতে তাৰ পৰা খেলখন নি 165 বহুত ভাল খেলিছে তো ক্ৰেডিট গ'জ টু দেম আৰু শেষলৈকে যুঁজিছিলা কিন্তু তোমালোকে আমাৰ জ্যোতিষমান নামৰ ল'ৰাজনে ভাল খেলিছে আমাৰ বাকীজন মাজতে এটা ভাল পাৰ্টনাৰশ্বিপ হৈ গ'ল ফিৰদৌছ আৰু জ্যোতিষমানৰ আমি ভাবিছিলোঁ খেলখন সিহঁতে দুটাই লৈ যাব কিন্তু ক্ৰিকেট হয়তো সকলোৱে গম পায় অনিশ্চিত খেল ক'ত কেতিয়া কি হয় কেতিয়াও নাজানে কিন্তু এগেইন ক্ৰেডিটছ গ'জ টু অংকুৰ জ্যোতি সিহঁতে খেলখন এৰি দিয়া নাই লাষ্টলৈ খেলি আছে তো মই কংগ্ৰেচুলেশ্যন কৰিছোঁ সিহঁতক আৰু আমাৰ নেক্সট মেচ আছে 23ত আমি সেইখনত আমি 100% দিবলৈ চেষ্টা কৰিম যিহেতু এখন 50 অভাৰৰ মেচ আছিলে গোটেই 50 অভাৰৰ মেচৰ কাৰণে তোমালোকে কিদৰে প্ৰিপেৰেশ্যন কৰিছিলা এখন মেচৰ কাৰণে আমাৰ 50 অভাৰৰ মেটছত কৰা আপোনাৰ এতিয়া লাহে লাহে গম পাইছে আমাৰ অসমতো লাহে লাহে গৰমটো পৰি আহিছে ফিল্ডিঙত আপোনাৰ যিমান যি নহওক কি প্ৰিয়ৰ মেটচ খেলিলে আপোনাৰ ফিটনেছটো মেইন ফিটনেছটো আমাৰ গোটেই দুটা টিমৰে বহুত ভাল আছিলে আমাৰ বেটিং বলিং হয় বহুতেই ভাল প্ৰিপেৰেশ্যন কৰিছিলোঁ কিন্তু ক্ৰিকেটত যোনটো টিমে আপোনাৰ লাষ্টত নাৰ্ভছটো কণ্ট্ৰল কৰিব সিয়ে খেলিব আজি অংকুৰ জ্যোতিয়ে ভাল খেলিলে ভাল নাৰ্ভছ কৰিলে সিহঁতে আজি তোমালোকৰ কোচ কোন হয় আমাৰ আছিফ ৰচিকুল ছাৰ হয় ক'ত প্ৰেক্টিছ কৰা তোমালোকে আমি জালুকবাৰী হয় জালুকবাৰী আপোনাৰ 7 মেলত হয় আজি যিহেতু কৈছা তোমালোকে ফিল্ডিং আজি তোমালোকৰ মিছ হৈছে কেইবাটাও প্ৰায় 10টামান কট আজি মিছ হৈছে কিন্তু হয় য়েছ আজি কিহৰ কাৰণে হৈছিল ভাবা তুমি অধিনায়ক হিচাপে অধিনায়ক হিচাপে সিহঁতে বহুত সোনকালে খেলখন মানে 3টা-4টা উইকেট যোৱাৰ পিছতে খেলখন এৰি দিলে মই এইটো ন'টিছ কৰিছোঁ বহুত সোনকালে খেলখন এৰি দিলে যিটো হয়তো চাগে লেক অফ মানে গেমৰ পৰা অকণ আঁতৰি গ'ল সেইটো কাৰণে লেক অফ ফিল্ডিং প্ৰেক্টিছ হয়তো লেক অফ মানে হিউমিনিটিৰ কাৰণে হয়তো সেইটো এক্সকিউজ দিয়ে লাভ নাই এইটো ক্ৰিকেট গেমৰ ধৰিব লাগিব এটা চান্স কৰিব লাগিব তাৰপিছতহে আপুনি খেলখন জিকিব প্ৰায় তোমালোকে 43 অভাৰমান খেলিলা তোমালোকে গতিকে যদি আৰু 7 অভাৰমান খেলি দিব পৰা গ'লহেঁতেন খেলখন ঘূৰি আহিলে হয় অভিয়াছলি ঘূৰি আহিলে কিন্তু আপোনাৰ ক্ৰিকেটটো যিহেতু আপোনাৰ মই আগেন ক'লোঁ নাৰ্ভছটো যোনে কণ্ট্ৰল কৰিব শেষত সেইটোৱে খেলিব সেইটোৱে সিহঁতে আজি ভাল খেলিছে ভাল প্ৰেছাৰ হেৰি কৰিছে তো অংকুৰ জ্যোতি আজি মই কংগ্ৰেচুলেশ্যন কৰিছোঁ সিহঁতৰ এফৰ্টৰ কাৰণে বলিঙত কোনে ভাল কৰিলে আজি তোমালোকৰ আমাৰ বলিং কৰিলে ভাল আপোনাৰ ধ্ৰুৱজ্যোতি বৰুৱাই 7 অভাৰ দি 36 ৰান দি এটা মেইনটেইন দি 3টা উইকেট ল'বলৈ সাব্যস্ত হৈছে আৰু বেটিঙত জ্যোতিষ মানে ভাল কৰিলে হয়তো এই 50 নটত থাকিল চামথিং এনেকুৱা সেইটোৱে বাদে যিহেতু 50 অভাৰ টুৰ্ণামেণ্টখন আয়োজন কৰিছে ইয়াত তোমালোকে প্ৰথম খেলিছে নে আগতো খেলিছে আমি প্ৰথমবাৰ খেলিছোঁ এইটো টুৰ্ণামেণ্ট খুব ভাল লাগিছে আমি শুনি আছিলোঁ সীতাৰাম আমি খেলিবলৈ ইচ্ছা প্ৰথম আজি আমি চান্স পালোঁ আমি ভাল খেলিছোঁ যদিও আমাৰ হয়তো ক'ৰবাত নহয় ক'ৰবাত অলপ কিবা থাকি গ'ল যাৰ কাৰণে আমি সেইটো নেক্সট মেটছত আমি সেইটো কৰিবলৈ চেষ্টা কৰিম সেইটোৱে আৰু যিহেতু ৰ'দো আছিলে গতিকে দীঘলীয়া ফৰ্মেটৰ ক্ৰিকেট গতিকে উইকেটত সৰহ সময় টিকি থাকিব লাগিব যাৰ কাৰণে খেলাখন পাতিছে বাট ক্ৰিকেট ক্লাবে গতিকে সেই গোটেইখিনি বস্তু অলপ চাগে সুবিধা হৈছে হয় আমাৰ যিহেতু আমাৰ 50 অভাৰ্ছৰ গেমত আপোনাৰ মানে ফিটনেছো আহি পৰে আপোনাৰ মিনিমাম ফিটনেছ আহি পৰে ফিটনেছ স্কিল আমাৰ যিহেতু ল'ৰাকেইটা হয়তো ক'ৰবাত কিবা অলপ ফিটনেছৰ হওক বা লেক অফ গেম চেঞ্জৰ কাৰণে আজি আমি এই প্ৰচেষ্টাটো সাব্যস্ত হ'ল আৰু পৰৱৰ্তী মেচৰ কাৰণে কিদৰে সাজু হ'ব তোমালোকে আমি নিজৰ 100% দিম মাজতে আমি আজি আপোনাৰ 2 দিন সময় পাম এই 2 দিন সময়ত আমাৰ যিখিনি আমাৰ বেটিং হওক বলিং হওক ফিল্ডিং হওক বিশেষকৈ ফিল্ডিংটো সেইটো আমি বেছি গুৰুত্ব দিম বুলি ভাবিছোঁ খেলপথাৰখন কেনেকুৱা লাগিছে উইকেট কেনেকুৱা লাগিছে উইকেটখন বহুত ধুনীয়া NF ৰেলৱে বা নতুনকৈ ৰিন'ভেশ্যন কৰিছে খুবেই সুন্দৰ উইকেট আউটফিল্ডো ধুনীয়া বঢ়িয়া কৰিছে নিশ্চয়কৈ পৰৱৰ্তী মেচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰোঁ থেংক ইউ এই মুহূৰ্তত যাব বিচাৰিছোঁ মই অংকুৰজ্যোতি ক্লাবৰ অধিনায়কৰ ওচৰলৈ তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু প্ৰথমখন মেচত পৰাস্ত হ'বলগীয়া হৈছিল আৰু দ্বিতীয়খন মেচত নৱজ্যোতি ক্লাবৰ বিৰুদ্ধে আজি জয়ী হ'বলৈ সক্ষম হ'লা কি ক'বা ভাল লাগিছে কিন্তু কোৱালিফাইটো হোৱা চান্স নাই তথাপি কিন্তু আজি আমাৰ প্লেয়াৰ্ছবিলাকে এফৰ্টছ ভাল দিছে সেইটোৱে ভাল লাগিছে ছাৰ নেক্সট ইয়েৰৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হ'ব লাগিব এইটোৱে আৰু আজি বলিঙত কোনে ভাল কৰিলে বেটিঙত কোনে ভাল কৰিলে কি ক'বা বলিঙত ভাল কৰিছে আমাৰ সীমান্তই কৰিছে এ কৰিছে শুক্লাই কৰিছে বাকী চবেই ভাল কৰিছে চবেই নিজৰ এফৰ্টছ দিছে এইটোৱে আৰু ফিল্ডিংটো মেইন ফিল্ডিংটো ভালেই হৈছে এটা দুটা কেটচ এৰিছে বাকী একো নাই
আৰু নৱজ্যোতি ক্লাবেও কিন্তু আজি যুঁজিছিল শেষলৈকে, কিন্তু তোমালোকে যদি উইকেটটো ল'ব নোৱাৰিলা হয় কিন্তু খেলখন উল্টি গ'ল হয়। গতিকে কিদৰে তুমি মানে কেপ্টেঞ্চি কৰিলা সেইটো সময়ত? বেছি ভাবা নাই, বাছ এটেকিং ফিল্ড ৰাখি এয়া কৰিছোঁ আৰু ডট ডট কৰিব চেষ্টা কৰিছোঁ, চবকে এইটোৱে কৰিছোঁ, চবে এইটোৱে কৰিছে, এনেকৈ ছাকচেছ হ'লোঁ আৰু এইটোৱে। আৰু যিহেতু আগৰখন খেলত কেপ্টেইন তোমালোকৰ বেলেগ আছিলে আৰু তুমি এইখন খেলৰ কেপ্টেইন হ'বলগীয়া হ'ল, গতিকে অলপ কোৱাচোন বিষয়টো। কেপ্টেইন হ'ব লগাটো মই গমেই নাপাইছিলোঁ, আজি গম পাইছোঁ যে কৈছে ছাৰে ক'লে যে আজি তোক লিড কৰিব লাগিব, মানে আগতেও কৰিছিলোঁ এইটো কাৰণে মাথা চাথা লগাই কিবা কৰিলোঁ আৰু এনেকৈ আজি জিকি গ'লোঁ, ভাল লাগিল ফাৰ্ষ্ট মেটচ। বাকী মেন অফ দ্য মেচো পাইছোঁ, এইটো বেছি ভাল লাগিছে। মেন অফ দ্য মেচটো কিহৰ কাৰণে পাইছা তুমি? 19 ৰানছটো মাৰিছোঁ আৰু লগতে 4টা উইকেটো লৈছোঁ, এইটো কাৰণে পাইছোঁ। আৰু প্ৰেছাৰ আছিলে নেকি আজি অধিনায়ক হিচাপে, কিবা প্ৰেছাৰ ল'ব লগা হ'ল নেকি? প্ৰেছাৰ লাষ্টত আহি গৈছিল, যেতিয়া 7 উইকেটৰ পাৰ্টনাৰশ্বিপটো চলি আছিল এইটোতে, বাকী আৰু প্ৰেছাৰ লোৱা নাই। মানে জয়ী হোৱাৰ পাছতো এটা দুখ থাকি যাব। কোৱালিফাই হোৱা নাই, এইটো বেয়া লাগিব, কিন্তু একো নাই, নেক্সট ইয়াৰ ভালকৈ কৰিব লাগিব আমি চবে। এতিয়াও ক্ষীণ আশা আছে নেকি, যিহেতু ৰান ৰেটৰ কথা থাকিব নেকি? ৰান ৰেটৰ কথা এইটো চাওঁ কি হয়, ইমানটো মই গম পোৱা নাই এতিয়া। কোৱালিফাই হ'লে ভাল, নহ'লে চান্সটো নাই চাগে এতিয়া, এইটোৱে আৰু। প্ৰশিক্ষণ প্ৰদান কোনে কৰে তোমালোকৰ? ৰাজু ছাৰে কৰে, হয়, লতাশিলত। আৰু নেক্সট মেচৰ কাৰণে কিদৰে সাজু হ'বা তোমালোক যদি? নেক্সট মেচ ফিল্ডিং আমাৰ বেটিং অৰ্ডাৰটো এতিয়া অলপমান বেয়া চলি আছে, এইটো ঠিক কৰিব লাগিব। বাকী একো নাই, বাকী চব ফিল্ডিং বলিং ঠিকে আছে, এইটোৱে আৰু। বেটিং অৰ্ডাৰটো অলপ আজি তোমালোকৰ হেৰি হৈছে? আজি নহয়, মানে ডেইলি লাষ্ট 5 মেচেছ আমি য'ত টুৰ্ণামেণ্ট খেলিছোঁ এনেকৈ এয়া কলেপছ হৈয়ে আছে, এইটো বাছ ঠিক কৰিব লাগে, বাকী চব ঠিকে আছে। আৰু আজি নৱজ্যোতি ক্লাবে কেনেকুৱা খেলিলে? নৱজ্যোতি ভাল খেলিছে, বহুত ভাল খেলিছে, সিহঁতে লাষ্টলৈ ফাইট কৰিছে। লাকো থাকে কেতিয়াবা, লাক ফেভাৰত নাছিল আজি সিহঁতৰ, তাকে বহুত ভাল খেলিছে। আৰু 50 অভাৰ টুৰ্ণামেণ্টত তুমি আগতে কেপ্টেইনচি কৰিছানে নাই? আগতেতো 50ত কৰা নাই, 40 অভাৰ্ছমানত কৰিছোঁ। হয়, বাদে তোমাক আজি এখন সুবিধা প্ৰদান কৰি দিলে যে 50 অভাৰ টুৰ্ণামেণ্টত তুমি কেপ্টেইনচি কৰিলা প্ৰথমত আৰু জয়ো হ'লা, গতিকে তোমাৰ সেইটো নিশ্চয়কৈ ভাল লাগিব। আজি জয় হ'লা, 50 অভাৰ মানে প্ৰথম কেপ্টেইনচি কৰিয়ে তুমি জয়ী হৈছা, দলটোক জয়ৰ বাট দেখুৱাই দিছা। হয় হয়, ভাল লাগে, এইটোতো ভাল লাগিবই, কিন্তু বেয়াও লাগিছে কোৱালিফাই হোৱা নাই। কোৱালিফাই হ'লে ভাল আছিল, তাকেই আৰু বেছি একো এয়া নাই। বাকী উইকেট কেনেকুৱা পালা? উইকেটটো বঢ়িয়া, আগতেও খেলিছোঁ, আগতকৈ বেটাৰ হৈছে উইকেটটো এতিয়া। আগতে মানে অকণমান স্পিন ট্ৰেক আছিল, এতিয়া অলপমান পাতা হৈ গৈছে উইকেট। আৰু তুমি ব্যক্তিগতভাৱে অংকুৰজ্যোতি হৈ প্ৰথম খেলিছা নে আগতো বেলেগ দলৰ হৈ খেলিছা এখন টুৰ্ণামেণ্টত? এখন টুৰ্ণামেণ্ট মই 2-3 বছৰৰ পৰা খেলিছোঁ, লাষ্ট 2 ইয়াৰ্ছ নিউ ষ্টাৰ হৈ খেলিছোঁ, এবাৰ অংকুৰজ্যোতি। অংকুৰজ্যোতি ক্লাবৰ লগত সংযুক্ত হৈ কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে, চবেই মিলে আৰু এনেকৈ ভাল, মানে চবেই একেলগে থাকে, একেলগে প্ৰেক্টিছ কৰে, এইটোৱে ভাল আৰু। বাহিৰৰ প্লেয়াৰ নাই বেছি, চব নিজৰে হয়, এইটো ভাল লাগিছে। নহ'লে বাহিৰৰ প্লেয়াৰ বহুত আহি যায় আজিকালি, এইটো ভাল লাগিছে, ইয়াতে চব নিজৰ সৰু সৰু ল'ৰা খেলাইছে, এইটো ভাল লাগিছে। আৰু তুমি যিহেতু এখন 50 অভাৰ টুৰ্ণামেণ্ট আছিলে, কিন্তু তোমালোকে 50 অভাৰ কিন্তু সম্পূৰ্ণকৈ খেলা নাই। অলপ যদি ধৰি লোৱা স্ক'ৰটো অলপ যদি হাই স্ক'ৰিং মেটচখন হ'লহেঁতেন আৰু অলপ ভাল লাগিলহেঁতেন নেকি? মানে 300+ বা 200+ যদি খেলাখন হ'লহেঁতেন আৰু অলপ ভাল লাগিলহেঁতেন নেকি, কি ভাবা তুমি? ভাল লাগিল হয়, মইতো কৈছিলোঁৱে 50 অভাৰ্ছ পূৰা খেলিব লাগিব, কিন্তু অলপমান এয়া বেটিং অৰ্ডাৰটো উইক হৈ গৈছে আজিকালি, এইটোৱে আৰু, বাকী একো নাই। নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে তোমাক মই শুভেচ্ছা জ্ঞাপন কৰিম। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল অংকুৰজ্যোতি ক্লাবৰ অধিনায়ক। প্লেয়াৰ অফ দ্য মেচৰ সন্মানো তেখেতে অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি দেখুৱালোঁ 2 দলৰ অধিনায়ক লগতে প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ মন্তব্য। আমি আশা কৰিম NF ৰেলৱে খেলপথাৰত যিখন টুৰ্ণামেণ্ট চলি আছে 19 অনুৰ্ধৰ 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট, সেয়া টুৰ্ণামেণ্ট সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গো স্পৰ্টছ চিনি, ধন্যবাদ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in